ধৰ্মালোচনী সভাৰ মাজতেই এজন ডেকা ল'ৰাই সভক্তিৰে ক'লে, গুৰুদেৱ, মই অৱশ্যে আপোনাৰ শৰণীয়া নহয়, মই নগাঁৱৰ পৰা আহিছোঁ। গ্ৰহৰ প্ৰতি থকা ধ্যান ধাৰণা আজিহে মোৰ ভংগ হ'ল। আমিওতো ইমান দিনে এই ভুল পথকে অনুকৰণ কৰিছিলোঁ। মই এজন শিৱ ভক্ত, মইতো শিৱক ভগৱান বুলিয়ে জানো। এই সম্পৰ্কে আপোনাৰ পৰা কিছু কথা জানিব বিচাৰোঁ। আপুনি যদি অলপ দয়া কৰে কৃতাৰ্থ হ'ম। অবিদ্যা নাশকাৰী কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে ঈষৎ হাস্য কৰি ক'লে, বাবা, তই বুলিয়েই নহয়, সমগ্ৰ ভাৰতবৰ্ষতেই এচাম লোকৰ মাজত এই শিৱ পূজা চলে। বহুতে শিৱক দেৱতা বুলি কয় আৰু বহুতেই ঈশ্বৰ বুলি কয়। তোক এতিয়া এই শিৱৰ কথা কওঁ শুন। মৰ্ত্যত দক্ষ নামেৰে এজন শক্তিশালী ৰজা আছিল। তেওঁৰ এজনী জীয়েক আছিল, নাম হ'ল সতী। সতীক শিৱ নামৰ এজন শক্তিশালী লোকৰ লগত দক্ষ ৰজাই বিয়া দিছিল। গতিকে শিৱ এই মৰ্ত্যৰে মানৱ সমাজত বাস কৰা এজন শক্তিশালী মানুহ। যদি মানুহ নহয় তেন্তে সতীক বিয়া কৰালে কেনেকৈ? দক্ষ মানুহ আছিল, গতিকে মানুহৰ কন্যাক বিয়া কৰোৱাজন মানুহ হ'বই লাগিব। যিহেতু শিৱ মানুহ, তেওঁ কেনেকৈ দেৱতা হ'ল? মানুহে শিৱক ঈশ্বৰ বুলি কোৱাৰ যুক্তি ক'ত? মানুহৰ ক্ষেত্ৰত ঈশ্বৰ শব্দটো প্ৰযোজ্য নহয়। ঈশ্বৰ এজনেই, তেওঁ যুগে যুগে অৱতাৰ ধাৰণ কৰে। তেওঁ নিৰাকাৰ নিৰঞ্জন পুৰুষ। তেওঁৰ নিৰ্দিষ্ট কোনো সাকাৰ ৰূপ নাই। তেওঁৰ জন্ম মৃত্যু নাই। কিন্তু কাৰ্যকাৰণৰ হেতু তেওঁ বিভিন্ন সাকাৰ ৰূপ লৈ সৎগুৰু ৰূপে অৱতাৰ ধাৰণ কৰি পৃথিৱীলৈ আহি নিজৰ কৰ্ম কৰি পুনৰ ব্ৰহ্মত লীন যায়। তেওঁৰ কোনো মূৰ্তি নাই। তেওঁ যুগ সাপেক্ষে অৱতাৰ ধাৰণ কৰে। বৰ্তমান এচাম ভাৰতীয় লোকৰ মাজত শিৱ পূজা প্ৰবলভাৱে চলি আছে। এচাম লোকে শিৱৰ মূৰ্তি সাজি শিৱক ঈশ্বৰ বুলি কৈ পূজা কৰে। তেওঁলোকৰ মতে শিৱ হ'ল উপাস্য দেৱতা। শিৱৰ মূৰ্তি সাজি শিৱক এক দেৱতা ৰূপে পূজা কৰে। বামানয় শাস্ত্ৰবোৰত এই মিছা কথা আৰু অন্ধবিশ্বাস লিপিবদ্ধ কৰি ৰাখিছে। শিৱ এজন শক্তিশালী সিদ্ধ পুৰুষ আছিল বাবে ৰজা দক্ষই তেওঁৰ মৰমৰ কন্যাক শিৱলৈ বিয়া দিছিল। তেওঁৰ দৰে আৰু বহুতো শক্তিমান লোক সমাজত আছিল। তেওঁলোকক কিয় দেৱতা বুলি পৰিচয় কৰি দিব পৰা নাই? তেওঁলোকো দেৱতা হ'ব লাগিছিল। জটাধাৰী, বাঘৰ ছাল পৰিধান কৰা, হাতত কমণ্ডলু আৰু ত্ৰিশূল শিৱৰ কল্পনা মানৱ সমাজলৈ কিয় আহিল? কোনে কি স্বাৰ্থত ভাৰতীয় সমাজলৈ এনে চিন্তা কঢ়িয়াই আনিলে? তাতে আকৌ শিৱক দেৱতা বুলি কৈছে। ই কেনেকৈ সম্ভৱ? যদি দেৱতাই হয়, তেওঁ কি পিন্ধে, কি লয়, হাতত কি থাকে? কোনে, কেনেকৈ আৰু কেতিয়া দেখিলে? দেৱতা আছে বুলি এচাম মানুহে কিয় ভাবে? এটা কথা সহজে অনুমান কৰিব পাৰি যে এচাম স্বাৰ্থলোভী মানুহে অন্য এচাম দুৰ্বল মানুহৰ অজ্ঞানতাৰ সুযোগ লৈ নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে মানুহৰ মাজত এনে কাল্পনিক কথাৰ সৃষ্টি কৰি অশান্তিৰ বীজ ৰোপণ কৰিলে। জনসমাজত শিৱ পূজাৰ প্ৰচলন কৰিলে, যাৰ বাবে আজি এচাম লোক শিৱ পূজাতে লিপ্ত হৈ পৰিল।
ফলত সমাজত শিৱ পূজাই প্ৰাধান্য লাভ কৰিলে। কিন্তু শিৱ পূজাই শান্তিৰ পৰিৱৰ্তে অশান্তিৰ বীজহে ৰোপণ কৰিছে। শিৱ পূজাই মানুহৰ মাজত ধ্বংসৰহে সৃষ্টি কৰিছে। শিৱ পূজাৰ অন্তৰালত যি ৰহস্য অন্তৰ্নিহিত হৈ আছে, সেয়া দকৈ চালি জাৰি চালেই মানুহৰ মনত শিৱ পূজাৰ প্ৰতি থকা ভাৱ যে শুদ্ধ নহয়, সেইটো স্পষ্ট হৈ পৰিব। তেতিয়া মানুহৰ মনত থকা ভুল যে ভাঙিব, ই ধুৰূপ। শিৱ মন্দিৰবোৰত এটা শিৱলিংগ থাকে। সেই লিংগটো স্পৰ্শ কৰি তাত সেৱা জনাই পূজাৰীয়ে সানি থোৱা সেন্দুৰৰ ফুট কেঁচুৱাৰ পৰা বৃদ্ধলৈকে সকলোৱে কপালত আঁকি লয়। লিংগ হ'ল মতা মাইকী বুজোৱা এটা চিহ্ন, মানুহৰ শৰীৰৰ এক গুপ্ত অংগ। এই গুপ্ত অংগক ঢাকি ৰাখিবৰ বাবেই অঘৰী জীৱনৰ অন্ত পেলাই মানৱ সমাজত সভ্যতাৰ বীজ ৰোপণ কৰা হৈছে বহু শতক বছৰৰ পূৰ্বেই। তেন্তে পুনৰ সেই উলংগ অসভ্য সভ্যতাৰ ইতিহাস দোহৰাৰ কাৰণ কি? ইয়াৰ গুৰিয়াল কোন? এয়া এক অন্ধবিশ্বাস আৰু অসামাজিক কৰ্মৰ বাহিৰে একো নহয়। শিৱলিংগ পূজাৰ অন্তৰালত লুকাই আছে এচাম পেট প্ৰৱৰ্তনকাৰীৰ ব্যৱসায়ৰ বিৰাট স্বাৰ্থ। বৰ্তমান সমাজৰ বৌদ্ধিক স্খলন ঘটাৰ প্ৰধান কাৰণবোৰৰ ভিতৰত শিৱ পূজাও অন্যতম। বৰ্তমান যুৱশক্তি অৱক্ষয়ৰ কঢ়াল গ্ৰাসৰ ফালে ধাৱমান হৈ অন্ধকূপত পতিত হৈছে। শিৱ পূজাৰ নিয়ম অনুসৰি ভাং ঘোটা আদি খাব লাগে। যিসকল যুৱক যুৱতীয়ে শিৱ পূজা কৰে, তেওঁলোকে এই নিয়মৰ বশৱৰ্তী হৈ নিচাযুক্ত দ্ৰব্যক শিৱৰ প্ৰসাদ বুলি কৈ সেই দ্ৰব্যৰ মাজত বিলীন কৰি দিছে। ফলত দেশৰ মূল সম্পদ স্বৰূপ যুৱশক্তি দৈহিক মানসিকভাৱে বিকলাংগ হৈ পৰিছে। দেশৰ ধৰণী স্বৰূপ যুৱশক্তিয়ে ভাৰসাম্য হেৰুৱাই নানা অপকৰ্মত স্বয়ংক্ৰিয়ভাৱে লিপ্ত হৈ পৰিছে। শিৱলিংগ পূজা কৰা, ভাং খোৱা, ঘোটা খোৱা আদি কৰ্মৰ লগত কিবা আধ্যাত্মিক দিশ জড়িত আছে নেকি? এই কাৰ্যই মানুহৰ উৎকৰ্ষ সাধন কৰিব পাৰিছেনে? নে সম্ভাৱনা প্ৰত্যক্ষ কৰিছে? এনে অমূলক কথা সমাজলৈ কিয় আহিল? ক'ৰ পৰা আহিল? কোনে কি স্বাৰ্থ যুৱশক্তিৰ মাজত এই ভ্ৰান্ত ধাৰণা সুমুৱাই দি ধ্বংস কৰিবৰ বাবে উঠি পৰি লাগিছে। এতিয়া সকলোৱে ভাবি চাবৰ হ'ল ভগৱান শ্ৰীকৃষ্ণৰ 108টা নামৰ এটা হ'ল শিৱ। এই শিৱ শব্দৰ অৰ্থ হ'ল মংগল। যিজনে জীৱজগতৰ মংগল সাধন কৰিব পাৰে, তেওঁকে শিৱ বোলা হয়। মংগল কোনে সাধন কৰিব পাৰে? মংগলময় পুৰুষ এজনেই, যাক সদাশিৱ বোলা হয়। তেওঁ সদায় মংগলময়। তেওঁৰ নাম, তেওঁৰ চিন্তা, তেওঁৰ কৰ্ম, তেওঁৰ গুণ বৰ্ণন, তেওঁৰ ৰূপ বৰ্ণন সকলোতেই মানুহৰ মংগল হয়। তেওঁৱেই জীৱজগতৰ একমাত্ৰ মংগলকাৰক। সেইজনেই জগতৰ গুৰু কৃষ্ণ। শিৱ পূজা বুলি যি কথা মানুহৰ মাজত প্ৰচলন হৈ আছে, সেই পূজাত যি শিৱৰ কথা কৈছে সেয়া কাল্পনিকহে। শৈৱ আখ্যান মতে শিৱ হ'ল দেৱতা। যদি দেৱতাই হয়, তেন্তে মানৱী সতীক বিয়া কৰালে কেনেকৈ? কাল্পনিক বস্তুৰ লগত মৰ্ত্যৰ ছোৱালীৰ বিয়া হয় নেকি? আজি মৰ্ত্যত কত ছোৱালী আছে। সেই সময়ত যদি শিৱ নামৰ দেৱতাজনে আহি বিয়া কৰাব পাৰিছিল, আজি কিয় অহা নাই? শিৱ যিহেতু শক্তিশালী লোক আছিল, গতিকে শিৱক লতি কৰাটো অস্বাভাৱিক কথা নহয়। কিন্তু শিৱ দেৱতাই দক্ষ যজ্ঞত লতি ঘটি কৰা বুলি যিটো প্ৰবাদ আছে, সেইটো সম্পূৰ্ণ কাল্পনিক। সতী পাৰ্বতীয়ে
ধ্যানমগ্ন স্বামী শিৱক সুধিছিল, হে স্বামী, তুমিনো সদায় চকু মুদি কি চিন্তা কৰি থাকা? তেতিয়া শিৱই কৈছিল, মই জগতৰ গুৰু কৃষ্ণক ধ্যান কৰি তেওঁৰে নাম লৈ থাকোঁ। আমি সকলো জীৱ তেওঁৰ পৰাই আহিছোঁ। তেওঁৱে আমাক সৃষ্টি কৰিছে। আমাৰ সমস্তৰে স্বামী তেওঁহে। তেওঁৱে আমাৰ নিয়ন্তা পালনতা সমস্ত। তেওঁৰ ইংগিততে চৰাচৰ জগত চলি থাকে। তেওঁকে আমি ভজনা কৰিব লাগিব, কিয়নো তেওঁৱে আমাৰ গতি মুক্তিদাতা। যদি শিৱই সদায় চকু মুদি হৰিকে চিন্তা কৰিছিল, তেন্তে শিৱ মানুহ হ'বই লাগিব। নহ'লে ভগৱন্ত কৃষ্ণক কেনেকৈ ধ্যান কৰিলে? শিৱৰ অৱস্থান কৈলাশত থকা দেখুৱাইছে। যদি কৈলাশত থকা দেখুৱাইছে, কৈলাশ পৰ্বতত শিল, মাটি, গছ গছনি আছে। শিৱ কৈলাশত থকাটোৱে প্ৰমাণ কৰে যে তেওঁ এজন মানুহ। শিৱ এজন মহাভকত আছিল। তেওঁ বিষ্ণুক সাধনা কৰিছিল। সেয়ে শিৱক বৈষ্ণৱ বোলা হয়। শিৱৰ 12টা নামৰ ভিতৰত হৰ নামো প্ৰধান। হৰ 12 বৈষ্ণৱৰ অন্যতম। প্ৰহ্লাদ, যম, জনক এওঁলোক বৈষ্ণৱ। বৈষ্ণৱসকল আকৌ কেনেকৈ ঈশ্বৰ বা দেৱতা হ'ব পাৰে? যদি বৈষ্ণৱ দেৱতা বা ঈশ্বৰেই হয়, তেন্তে প্ৰহ্লাদ বা অন্যান্য বৈষ্ণৱসমূহ দেৱতা হ'ব লাগিছিল। ভাগৱতে কিয় শিৱ, প্ৰহ্লাদ, যম, জনক সমস্তকে বৈষ্ণৱ আখ্যা দিছে? মানুহে ৰাম, কৃষ্ণ, হৰিনাম এৰি প্ৰহ্লাদ, জনক, যম আদি নামহে সদা সৰ্বদা স্মৰণ কৰি থাকিব লাগিছিল। কোনো লোকে ক'ব যে সমস্তকে ঈশ্বৰ বুলি ভাবিব লাগে। সমস্ততে ঈশ্বৰ ব্যাপী আছে। গতিকে শিৱক কিয় সেৱা কৰিব নোৱাৰি? আমাৰ উত্তৰ, ভাগৱতে ঈশ্বৰ বুদ্ধিহে কৰিব দিছে, কিন্তু ঈশ্বৰ বুলি কোনো মানুহকে কোৱা নাই। ভগৱান কৃষ্ণৰ 108টা নামৰ ভিতৰত এক নাম হ'ল শিৱ। ভগৱন্ত পুৰুষৰ নামত শিৱ নামৰ কাল্পনিক দেৱতাৰ কথা সুমুৱাই দিয়াটো মহাপাপৰ কথা। মূৰ্তি বনাই পূজা কৰা শাক্ত পন্থাৰ শিৱ নামৰ কাল্পনিক দেৱতাক এই শিৱ নামটোৱে বুজোৱা নাই। আজি ভগৱান কৃষ্ণৰ নামৰ অস্তিত্ব এটা সাপ বা লিংগতে থকাটো অতি পৰিতাপৰ কথা। কৃষ্ণৰ শক্তিৰ লগত কাৰোবাৰ তুলনা হ'ব পাৰেনে? ভাগৱত শাস্ত্ৰত 12 বৈষ্ণৱৰ ভিতৰত শিৱ হ'ল অন্যতম। ভাগৱতত শিৱ অৰ্থাৎ হৰক বৈষ্ণৱ বুলি কোৱা হৈছে। যদি হৰ বৈষ্ণৱ, তেন্তে দেৱতা কেনেকৈ হ'ল? শিৱ পূজাৰীসকলে শিৱক হৰ হৰ মহাদেৱ বুলি কয়। তেওঁলোকৰ জটাধাৰী মহাদেৱ বৈষ্ণৱ কেনেদৰে হ'ল? দেৱতাৰতো বৈষ্ণৱ নাই। গতিকে এইটোৱে প্ৰমাণ কৰে যে শিৱ হ'ল মানুহৰ সমাজত বাস কৰা এজন বিষ্ণুৰ উপাসক। হৰ এজন বৈষ্ণৱহে, দেৱতা নহয়। যদি শিৱ দেৱতাই হয়, তেন্তে মৰ্ত্যৰ অসুৰ বৃকাসুৰে কেনেকৈ শিৱক খেদিবলৈ পালে? ভাগৱতৰ ৰুদ্ৰ মুখখন মতে শিৱই বৃকাসুৰৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ বৰ দিছিল। বৃকাসুৰে বিচৰা মতে সেই বৰ অনুসৰি বৃকাসুৰক কৈছিল, তুমি যাৰ মূৰত হাত দিয়া তেওঁৱেই ভস্ম হ'ব। অসুৰ বৃকাসুৰে সঁচা মিছা প্ৰমাণ কৰিবলৈ শিৱৰ মূৰতে হাত দিব বিচাৰোঁতে ভয়তে শিৱ পলাবলৈ ধৰিলে। দৌৰোতে দৌৰোতে শিৱৰ জটা খহিল পৰিল, কঁকালৰ বাঘছাল সুলকি পৰিল, হাতৰ কমণ্ডলু সৰি পৰিল ইত্যাদি। এতিয়া কথা হ'ল, শিৱ যদি দেৱতাই কটিৰ কাপোৰ এৰি মৰ্ত্যত দৌৰিছিল কেনেকৈ? কোনে এনেকৈ দেৱতাই দৌৰা দেখা পাইছিল? অসুৰ বৃকাসুৰে দেৱতা শিৱক কেনেকৈ খেদিলে? দেৱতাক মৰ্ত্যত কেনেকৈ লগ পালে?
দেৱতাৰ হাতত কমণ্ডলু, কঁকালৰ বাঘছাল, চুলি জটা ক'ৰ পৰা আহিল? ইয়াৰ পৰা এইটো প্ৰমাণিত হ'ল যে মানুহৰ মাজত চলি থকা শিৱ পূজা আৰু শিৱৰ ওপৰত লিখা কথাবোৰ সম্পূৰ্ণ কাল্পনিক আৰু মিছা। হিমালয় পৰ্বতত শিৱ থকা কৈলাশৰ বৰ্ণনা মতে সেই শিল এতিয়াও বিদ্যমান। যদি শিলৰ ওপৰত কৈলাশত শিৱ বহিছিল তেন্তে নিশ্চয়কৈ তেওঁ মানুহ আছিল। বদৰিকাশ্ৰমত ব্যাস আছিল। মহামুনি ব্যাসৰ বদৰিকা আশ্ৰম এতিয়াও আছে, কাৰণ বেদব্যাস এজন মানুহ আছিল। তেওঁ বিষ্ণুক আৰাধনা কৰিছিল। গতিকে ব্যাসৰ দৰে কৈলাশত বহা শিৱও এজন মানুহ আছিল। তাৰোপৰি শাস্ত্ৰৰ সিদ্ধান্ত মতে শিৱই সদায় কৃষ্ণক চিন্তি থাকে। আকৌ শাস্ত্ৰমতে মনুষ্য জনমতহে হৰিক ভজনা কৰিব পাৰে। যদি শিৱই সদায় কৃষ্ণকেই চিন্তি থাকে তেন্তে শিৱ মানুহ হ'বই লাগিব। নহ'লে যি শাস্ত্ৰত শিৱই হৰিক চিন্তা কৰি থকাৰ কথা লিপিবদ্ধ কৰা হৈছে সেইবোৰ ভুল হ'ব। যদি শিৱ দেৱতাই হয় তেন্তে ঈশ্বৰক কেনেকৈ ভজনা কৰিব পাৰিলে? শিৱই নিজৰ ভক্তিৰ বলত বৈষ্ণৱ ৰূপে জগতত খ্যাতি ৰাখিব পাৰে। শিৱ আছিল বৈষ্ণৱ। বৈষ্ণৱে বিষ পান কৰিব পাৰে। গতিকে শিৱই বিষ পান কৰাটো একো অস্বাভাৱিক কথা নহয়। আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল সাগৰ মন্থনৰ সময়ত যি বিষ ওলাইছিল সেই বিষ গলাধকৰণ কৰিব পাৰিছিল কৃষ্ণৰ বাক্যতহে, অৰ্থাৎ কৃষ্ণৰ কৃপাতহে। আকৌ ঈশ্বৰৰ মায়াৰ ওপৰত শ্ৰেষ্ঠ একো নাই। সেয়ে কৃষ্ণৰ মায়াত হৰ পাগল হৈ গৈছিল। মায়া জিনিলোঁ বুলি অহংকাৰ কৰি কৃষ্ণৰ মোহিনী ৰূপ চাবলৈ গৈ ঈশ্বৰৰ মায়াৰ ৰূপত মুগ্ধ হৈ নিজৰ স্থিতিকে হেৰুৱাইছিল। সেয়ে মানুহে সদায় ভক্তি মাৰ্গৰেহে যাব লাগে। ঈশ্বৰে ভক্তি মাৰ্গেৰেহে উদ্ধাৰ কৰে আৰু জ্ঞান মাৰ্গেৰে কাৰ্যকাৰণ সিদ্ধি কৰে। বৰ্তমান মানৱ সমাজৰ চিন্তাধাৰাৰ ওপৰত আমাৰ উত্তৰ পুৰুষৰ সমাজ নিৰ্ভৰ কৰিব। বৰ্তমানকে উত্তৰ পুৰুষে অনুকৰণ কৰিব। গতিকে বৰ্তমান মানৱ সমাজে তেওঁলোকৰ বাবে শুদ্ধ পথ দেখুৱাই যাব লাগিব। যিসকল অগ্ৰজ অনুজ ভুল পথেৰে গতি কৰিছে, ভুল ভাৱধাৰাৰে প্ৰভাৱান্বিত হৈছে, ইয়াৰ মূলতে হ'ল এচাম স্বাৰ্থান্বেষী লোকে শিৱ শব্দৰ ভুল ব্যাখ্যা কৰাটো। গতিকে বৰ্তমান মানৱ সমাজক প্ৰকৃত জ্ঞান দি শুদ্ধ পথেৰে লৈ যোৱাটো অতীৱ প্ৰয়োজন হৈ পৰিছে। মানৱ সমাজৰ লক্ষ্য আৰু সেই লক্ষ্য পথৰ সন্ধান পাবলৈ অৱতাৰী পুৰুষৰ অমৃতময় বাণীসমূহ সাৰোগত কৰিব লাগিব।